Friends, welcome to my another blog. মই নিৰুপমাই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালে আছে। আজি এটা আপোনালোকৰ মাজলৈ কঁঠাল গুটি আৰু মাছৰ আঞ্জাৰ ৰেচিপি এটা লৈ আহিছো। তাৰ কাৰণে মই প্ৰথমতে গেছটো অন কৰি কেৰাহী এখন উঠাই দিছো। এতিয়া মই ইয়াতে দিম তেল। তেল দিছো ইয়াতে। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে নিমখ দিছো আৰু লগতে দিম এতিয়া অকণমান হালধি। মই হালধি নিমখ এনেকৈ মাছখিনিত আগতীয়াকৈ সানি থোৱা নাই, কাৰণ মই এতিয়াই দি দিম। এনেকৈ মই মাছখিনি প্ৰথমতে মই এনেকৈ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি দিছোঁ আৰু লগতে মই এইফালে অকণমান গৰম পানী বহাই দিম। গৰম পানী মই এনেকৈ লৈছোঁ অকণমান, যিহেতু মই মাছৰ আঞ্জাখনত মই গৰম পানী ব্যৱহাৰ কৰিছোঁ, মানে মাছখিনি হ'ব দিছোঁ আৰু ইয়াতে মই গৰম পানী থৈ দিছোঁ। আৰু লগতে মই এইখিনি কঁঠাল গুটি এনেকৈ অকণমান ৰঙচুৱা হৈ থাকিলে, যদিও এইখিনি বেছি সংখ্যক গুচিয়ে গৈছে। এটা মিডিয়াম চাইজৰ মই আলু লৈছোঁ ইয়াতে এনেকৈ, আৰু লগতে মই এইখিনি বগা অংশটো কাটি ৰঙচুৱা অংশটো এনেকৈ গুচাই লৈছোঁ। এনেকৈ গুটিখিনি মই বইল কৰি লৈছোঁ আগতীয়াকৈ। আৰু লগতে মই লৈছোঁ পিঁয়াজ এটা এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। আদা নহৰু এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ। মান ধনিয়া লৈছোঁ। বজাৰত যিহেতু ধনিয়াৰ বহুতেই দাম, সেইকাৰণে ঘৰতে মান ধনিয়াৰ গছ এনেকৈ খেতি কৰিছোঁ। কৰি তাৰ পৰা দুটা এটা এনেকৈ চিঙি আনি খাই থাকোঁ। আৰু দুটা মই এনেকৈ শুকান জলকীয়া লৈছোঁ, অকণমান জিৰা লৈছোঁ, গোটা জিৰা, আৰু লগত এইবিলাক তেজপাত। আৰু এতিয়া মাছখিনি মই লুটিয়াই দিম। এনেকৈ লুটিয়াই দিছোঁ। ফ্ৰেণ্ডছ, গুৱাহাটীত বৰষুণ বহুতেই হৈ আছে। যিহেতু বাৰিষাৰ বতৰ, বৰষুণটো হ'বই দিয়কচোন। ল'ৰা ছোৱালী স্কুলৰ গৰম বন্ধ দিছে। মোৰ ছোৱালীও গৰম বন্ধ পৰিছে, কিন্তু বাহিৰত ওলাই নিব পৰা নাই। আৰু আপোনালোকৰ ল'ৰা ছোৱালী বোৰ স্কুলৰ গৰম বন্ধ, যিহেতু তেওঁলোকক বাহিৰত ফুৰাবলৈ লৈ গৈছে নে, ক'বচোন কমেণ্ট কৰি। কাৰ লৈ গৈছে কমেণ্টবোৰ পঢ়ি আচলতে ভাল লাগে। কমেণ্টবোৰ কৰিবচোন। সেইকাৰণে মই আমাৰ ছোৱালী যিহেতু ঘৰতে আছে, লৈ যাব পৰা নাই বাহিৰত। বহুত বৰষুণ, ৰাস্তাত ওলালেই বোকা, একদম ভৰিখন দিবই নোৱাৰি, বোকা লাগি আহে। সেইকাৰণে মই ৰাস্তাটো ওলোৱা নাই, আচলতে ঘৰতে আছো মই। মাছখিনি হৈ গৈছে, মই এনেকৈ উঠাই ল'ম। থালত মই উঠাই লৈছোঁ। বেছি ৰঙচুৱা নকৰোঁ, যিহেতু ছোৱালীয়েও খাব নোৱাৰে, টান হৈ থাকে। এনেকৈ উঠাই লৈছোঁ। গৰম পানীখিনি হৈ গৈছে আৰু এতিয়া বন্ধ কৰিছোঁ। আৰু অকণমান মই জিৰা দিছোঁ। পিঁয়াজখিনি মই দি দিছোঁ। আদা নহৰু পেষ্টটো দি দিছোঁ। এনেকৈ এইখিনি মই অকণমান লৰাই লৈছোঁ। এনেকৈ হৈ গৈছে এইখিনি ৰঙচুৱা। তেজপাত এখিলা দিছোঁ আৰু শুকান জলকীয়া দুটা দিছোঁ। আৰু লগতে মই দিম এতিয়া সোৱাদ অনুসৰি নিমখ, হালধি, আৰু অকণমান এখন চুই দিছোঁ। এতিয়া মই দিম অকণমান
অকণমান দিম জিৰা গুড়ি দি দিছোঁ, অকণমান কাশ্মীৰী পাউডাৰ এনেকৈ দি এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি মই পেলাই দিছোঁ কঁঠাল গুটি আৰু আলুখিনি এনেকৈ। এনেকৈ হৈ গৈছে আৰু এতিয়া মই ঢাকনি মই নিদিওঁ, এনেকৈ লৰাই লৰাই যিহেতু আগতে বইল কৰি লোৱা হয় এইখিনি অকণমান পানী দি দিছোঁ এতিয়া। মই বেছি পানী নিদিওঁ, খোৱা মানুহ নাই, খোৱা মানুহ কম আছে, সেইকাৰণে অকণমানকৈ পানী দি দিছোঁ। এইখিনি উতলিব দিছোঁ। আৰু লগতে মই আৰু অকণমান কমি গ'লে পানী দিম বাৰু, কম বেছি নিদিওঁ, অকণমান হৈ যাবলৈ দিম পানীটো। বতৰৰ ফল যিহেতু কঁঠাল, এনেকৈ কঁঠাল গুটিৰ আঞ্জা বা ভাজি খাই, এনেকুৱা চব্জি খাই এনেকুৱা খুবেই ভাল লাগে। কাৰণে মাছৰ আঞ্জাও খুব সোৱাদ হয়, খাবলৈ ভালো লাগে। গৰম হয় কিন্তু ইয়াতে বৰষুণ হৈ আছে, সেইকাৰণে ভাবিলোঁ আজি এনেকৈ কঁঠাল গুটি মাছৰ আঞ্জা। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, লগতে কাষত থকা বেলটো টিপি দিবলৈ নাপাহৰিব। এনেকৈ ভিডিঅ'বোৰ পাই থাকিবলৈ হ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবচোন, তেতিয়া মোৰো ভাল লাগে, আপোনালোকৰো ভাল লাগিব আৰু এনেকৈ ৰেচিপিবোৰ পাই থাকিবলৈ চাবলৈ। আৰু এতিয়া এইখিনি উতলি হৈ গৈছে, মই মাছখিনি এনেকৈ পেলাই দিছোঁ। এইখিনি অকণমান উতলিবলৈ দিম। যিহেতু এইখিনি হৈ গৈছে, মই তেজপাতখিলা উঠাই পেলাই দিছোঁ। মই আৰু লগতে আলুখিনি 2-1 পিচ আলু এনেকৈ ভাঙি দিছোঁ। আলু কঁঠাল গুটি এনেকৈ সিজি গৈছে ধুনীয়াকৈ। এনেকৈ অকণমান ভাঙি দিছোঁ। ফ্ৰেণ্ডছ, আজি মাছৰ ৰেচিপিটো আপোনালোকেও বনাই খাই চাবচোন, কেনেকুৱা পালে ক'ব। মাছৰ আঞ্জাটো এনেকৈ হৈ গৈছে। মই এখনত থালত দেখুৱাই দিছোঁ। এনেকৈ বাতি এটাত মই নমাই লৈছোঁ। এইটো গেছটো বন্ধ কৰি দিছোঁ আৰু এনেকৈ মাছৰ আঞ্জাখন নমাই লৈছোঁ। যিহেতু ফ্ৰেণ্ডছ, আৰু লগতে মই ইয়াতে অকণমান মান ধনিয়া এনেকৈ ছটিয়াই দিছোঁ। ফ্ৰেণ্ডছ, ৰেচিপিটো চাই ভাল পালে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। তেনেহ'লে ফ্ৰেণ্ডছ, আজি এইখিনি আছিলে মাছৰ ৰেচিপি আৰু কঁঠাল গুটি তৰকাৰী। আপোনালোকেও বনাই খাব ঘৰত। আৰু তেনেহ'লে আজি ময়ো খাই চাওঁ। তেনেহ'লে ফ্ৰেণ্ডছ, বাই বাই।